আসসালামু আলাইকুম রহমতুল্লাহ। আলহামদুলিল্লাহ 2024 সাল অর্থাৎ 1445 হিজরি হজৰ কাৰণে আমি যিসকল হজযাত্ৰী ইতিমধ্যে এপ্লাই কৰি আলহামদুলিল্লাহ আল্লাহ ৰব্বুল আলমিনৰ অশেষ মেহেৰবানীত আমি প্ৰভিশ্যনেলি সিলেকশ্যন পাই হজৰ সকলো পইচাখিনি জমা কৰি হজ কমিটি অফ ইণ্ডিয়া আৰু জইণ্ট ষ্টেট হজ কমিটি অসম আৰু জিলা হজ কমিটিৰ সকলো সহযোগত আমি অৰিয়েণ্টেশ্যন ট্ৰেইনিং আৰু ভেকচিনেশ্যন কেম্প ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ। এতিয়া আমি যোৱাৰ কাৰণে ডেটৰ কাৰণে বাট চাই আছোঁ, ইন্তজাৰ কৰি আছোঁ যে আমাৰ গুৱাহাটী এম্বাৰ্কেশ্যন আৰু কলকাতা এম্বাৰ্কেশ্যনৰ ফ্লাইট কেতিয়া হ'ব। তো সেইটো কাৰণে আমি সকলোৱে ইন্তজাৰ কৰি আছোঁ। তো সেইটো যোৱাৰ আমাৰ ফ্লাইটৰ ডেট, ফ্লাইটৰ টাইম আৰু আমাৰ ৰিপৰ্টিং ডেট, ৰিপৰ্টিং টাইম, মক্কা বিল্ডিং নাম্বাৰ, মদিনা বিল্ডিং নাম্বাৰ সকলো জানিবৰ কাৰণে হজ কমিটি অফ ইণ্ডিয়া লেটেষ্ট আপডেট আপোনালোকৰ কাৰণে লৈ আহিছে, যোনটোৰ নাম হ'ল হজ সুবিধা এপছ। আপোনালোকে মই অনুৰোধ কৰি আছোঁ, আপুনি সকলোৰ আগতে সকলো ফাৰ্ষ্ট খবৰ পাবলৈ আপোনালোকে সকলো আজি আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত যাওক, প্লে ষ্ট'ৰত গৈ হজ সুবিধা এপছ ইনষ্টল কৰক। ইনষ্টল কৰাৰ পিছতে আপোনালোকৰ এটা OTP আহিব, OTP মাৰি তাৰপিছত NPIN ক্ৰিয়েট কৰক। আমি অনুৰোধ কৰিম প্ৰত্যেকটা গ্ৰুপত কমে এজন হাজী হ'লেও আপোনালোকে হজ সুবিধা এপছখিনি ইনষ্টল কৰিব। কিন্তু 100% হাজীবিলাকে হজ সুবিধা এপছখিনি মোবাইলত ইনষ্টল কৰিলে আপোনালোকৰ লাষ্ট যাত্ৰাৰ লোকেশ্যনৰ পৰা ষ্টাৰ্ট কৰি যোৱা ফ্লাইট নাম্বাৰ, অহা ফ্লাইট নাম্বাৰ, আপোনাৰ ফ্লাইটৰ টাইমিংছ, ফ্লাইটৰ এয়াৰপৰ্টৰ ভিতৰৰ গেট, তাৰপিছত আপোনাৰ বেগখিনি স্কেন কৰি আপুনি যদি দি দিয়ে তাহলে বেগখিনি ক'ত আছে, মিছপ্লেচ হৈ আছে না নাই, আপোনাৰ বিল্ডিং নাম্বাৰ, ৰুম নাম্বাৰ, মুআল্লিম নাম্বাৰ, মিনাৰ 10 নাম্বাৰ, আপোনাৰ যোনটো হোটেলত আছে তাৰ পৰা ওচৰত কোনটো ডিছপেন্সাৰী আছে, কোনটো ফায়াৰ সাৰ্ভিস আছে, কোনটো পুলিচ সাৰ্ভিস আছে, কোনটো হেল্পলাইন আছে, আনকি তাতে SOS বুলি এটা বটন আছে। যদি কোনোবা হাজি কোনোবা ইমাৰ্জেন্সি সিচুৱেশ্যন পৰি যায় তাতে টিপি দিলে আপোনাৰ কল চেণ্টাৰত যোনটো আছে আপোনাৰ কণ্ট্ৰল ৰুমৰ পৰা লোকেট কৰিব ইজন হাজি তাতে বিপদত পৰি আছে। সেইটো কাৰণে আমাৰ আজি সায়েন্স এণ্ড টেকনলজিৰ যুগত হজ কমিটি অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ হাজীৰ কাৰণে, অসমৰ হাজীৰ কাৰণে, বৰাক উপত্যকাৰ হাজীৰ কাৰণে এটা লেটেষ্ট আপডেট লৈ আহিছে, যোনটোৰ নাম হ'ল হজ সুবিধা এপছ। আমি সকলো হাজীক অনুৰোধ কৰিম আপোনালোকে আজি হজ সুবিধা এপছখিনি মোবাইলত এনশ্বৰ কৰক আৰু সকলোৰ আগতে সকলো ফাৰ্ষ্টত আপোনালোকে গম পাওক, নিজে ইনফৰমেশ্যনটো পাওক যে আপোনাৰ ফ্লাইট কেতিয়া হয়, কেতিয়া আপুনি ফ্লাইটখন ৰিপৰ্ট কৰিব লাগিব, কেতিয়া আপুনি বৰ্ডিং কৰিব লাগিব, কেনেকুৱা আপুনি বুকিং কৰিব লাগিব, আৰু আপুনি যেতিয়া এয়াৰপোৰ্টত যাব আপোনাৰ ৰিপৰ্টিঙৰ সময়ত কি ডকুমেণ্টছ লাগিব, আকৌ যেতিয়া আপুনি ৰিপিট পাব তেতিয়া কি ডকুমেণ্টছ পাব, ইমিগ্ৰেশ্যনত কি ডকুমেণ্টছ লাগিব, আপোনাৰ কাষ্টমত কি ডকুমেণ্টছ লাগিব, ড'জ এণ্ড ড'ণ্ট, আপুনি কি কৰিব লাগিব এবং কোনটো নকৰিব লাগিব, সকলো ইনফৰমেশ্যন মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ, হজ কমিটি অফ ইণ্ডিয়া, ষ্টেট হজ কমিটি, ডিষ্ট্ৰিক্ট হজ কমিটি, মিনিষ্ট্ৰী অফ চৌদিৰ হজ এণ্ড উমৰা যোনটো আছে, মিনিষ্ট্ৰী অফ হজ এণ্ড উমৰা, কিংডম অফ চৌদি আৰবিয়া, কাউন্সিল জেনেৰেল অফ ইণ্ডিয়াৰ সকলো নীতি নিৰ্দেশনা, আপোনালোকৰ নিয়ম নীতি, ৰুলছ এণ্ড ৰেগুলেশ্যন সকলো আপোনালোকে তাতে পাই যাব। আপোনালোকে ঘৰত বহি নিজাভাৱে হজৰ সকলো ৰুলছ এণ্ড ৰেগুলেশ্যন জানিব পাৰিব। সেইটোৰ কাৰণে আপোনালোকৰ স্মুথলি একমাত্ৰ মাধ্যম হ'ল হজ সুবিধা এপছ। আজিৰ দিনত আপোনালোকে সকলো মোবাইলত যাওক, সকলো এণ্ড্ৰইড মোবাইল কিনি হাতত লওক, প্লে ষ্ট'ৰত যাওক, আজি আপোনালোকে ইনষ্টল কৰক হজ সুবিধা এপছ আৰু হজৰ সকলো ইনফৰমেশ্যন সকলোৰ আগে আপোনালোকে পাওক। আল্লাহ ৰব্বুল আলমিন যেন আপোনালোকৰ যাত্ৰাক আৰু সকলো কামক যেন আসান কৰে, আমিন। আসসালামু আলাইকুম ৰহমতুল্লাহি ওয়া বাৰাকাতুহু।